হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আমি আজি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 2ৰ ওপৰত আলোচনা কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি কৰিলোঁ, ফাৰ্ষ্ট চেপ্টাৰটো কমপ্লিট কৰিলোঁ। মই টোটেল তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰৰ 18টা পাৰ্ট বনালোঁ, কাৰণ কেলৈ তোমালোকে এটা সৰু সৰু বস্তু বুজিবলৈ মই সেইকাৰণে সৰু সৰু পাৰ্টকৈ 18টা বনালোঁ। ঠিক আছে ভিডিঅ'। এতিয়া আজি আমি কি কৰিম, যিহেতু ছেকেণ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিম। এতিয়া ছেকেণ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে কি কৰিম, আমি ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যনৰ ওপৰত অলপ আলোচনা কৰি ল'ম। যিহেতু কি তোমালোকৰ ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যন কোন ক্লাছত আছেগৈ, ক্লাছ 12ত আছেগৈ, তাকো মেথছত। ঠিক আছে, সেইকাৰণে আজি আমি আলোচনা কৰিম ডিফাৰেঞ্চিয়েশ্যনৰ ওপৰত। ঠিক আছে, এতিয়া আমি ডিফাৰেঞ্চিয়েশ্যন আলোচনা কৰিবলৈ যোৱাৰ আগত প্ৰথমতে আমি কিছুমান টাৰ্মৰ কথা জানিব লাগিব। এতিয়া এটা টাৰ্ম হৈছে কি, কনষ্টেণ্ট। এতিয়া কনষ্টেণ্টটো কি হয়, যে এই কোৱান্টিটি হুজ ভেলু ৰিমেইন আনচেঞ্জড ডিউৰিং মেথমেটিকেল অপাৰেশ্যন ইজ কল্ড কনষ্টেণ্ট। মানে কি, আমি যেতিয়া মেথমেটিকেল অপাৰেশ্যন কৰিম আৰু তেতিয়া কি হ'ব, তাৰ ভেলুবোৰ কি হ'ব, কোনো চেঞ্জ নহ'ব। সেই কি কয়, তোমাৰ কোৱান্টিটিবোৰক কি বুলি কয়, কনষ্টেণ্ট বুলি কয়। ফৰ এক্সাম্পল ধৰি লোৱা তুমি ইণ্টিজাৰ, তেনেকৈ আকৌ পাই, তাৰপিছত ধৰি লোৱা গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট, সেইটোতো কেতিয়াও চেঞ্জ নহয়। জানা তোমালোকে পাইটো কেতিয়াও চেঞ্জ নহয়, হয়নে? ইণ্টিজাৰ্ছ মানে কি, নাম্বাৰখিনি তোমাৰ নেচাৰেল নাম্বাৰ, ৰেচনেল, ইৰেচনেল কি চব ইয়াতে সোমাই আছে, হয়নে? তাৰপিছত আকৌ এইটো কি, প্লেংকছ কনষ্টেণ্ট পাবা তোমালোকে। সেইখিনি সেই সকলোবোৰ কি বুলি কয়, তোমাক কনষ্টেণ্ট বুলি কয়। মানে কি, যেতিয়া আমি এটা কি কৰিম, মেথমেটিকেল অপাৰেশ্যন কৰিম, তেতিয়া ইহঁতৰ ভেলু কি নহয়, চেঞ্জ নহয়। ঠিক আছে, এতিয়া তাৰপিছত কি হ'ব, ভেৰিয়েবল। ভেৰিয়েবল কি বস্তু, কি কৈছে ইয়াত, এই কোৱান্টিটি হুইচ কেন টেক আপ ডিফাৰেণ্ট ভেলুজ ইজ কল্ড ভেৰিয়েবল। মানে কি, এই কোৱান্টিটিবোৰ কি হয়, ডিফাৰেণ্ট কি ল'ব পাৰে, ইহঁতি ভেলু ল'ব পাৰে। ঠিক আছে, ডিফাৰেণ্ট ভেলুজ হয়, ডিফাৰেণ্ট যি হয় ভেলু ল'ব পাৰে। মানে কি, ইহঁতৰ ভেলুখিনি চেঞ্জ হ'ব পাৰে। মানে কি, ভেৰি হৈ থাকে। মানে 1ও হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, তেনেকৈ তোমাৰ ইনফিনিটিলৈকে তোমাৰ কি চেঞ্জ হৈ থাকিব পাৰে। ঠিক আছে, আৰু ইয়াক কিহে ৰিপ্ৰেজেণ্ট কৰে, ভেৰিয়েবলখিনিক তোমাৰ X, Y, Z তেনেকৈ তোমাৰ কি ৰিপ্ৰেজেণ্ট কৰে। বুজি পালা ইমানলৈকে? এতিয়া আমি কি কৰিম, দুটা টাৰ্ম লৈ লওঁ। তোমালোকৰ ডিফাৰেঞ্চিয়েশ্যন লাগিব, কি টাৰ্ম সেইকেইটা, এটা হৈছে তোমাৰ ডেল্টা এক্স অৰ কি ডেল্টা ৱাই। মানে কি, এটা টাৰ্ম আহিব ডেল্টাৰ লগত আহিব, আৰু ইটো কি হৈছে ডি এক্স অৰ কি আহিব ডি ৱাই। বাকী ডি এক্স আৰু ডি ৱাই, এই দুটা টাৰ্মৰ কথা আমি জানিব লাগিব। এতিয়া ডেল্টা এক্স বা ডেল্টা ৱাই আৰু ডি এক্স বা ডি ৱাই কি হয়। এতিয়া কি হ'ব, ডেল্টা প্ৰথমতে আমি চাই লওঁ, ডেল্টা বা ডেল কি হয়। এইটো কি হয়, যেতিয়া কি হ'ব আমাৰ যেতিয়া আমি কেলকুলেশ্যন কৰিম, সেই কেলকুলেশ্যনখিনি কৰোঁতে কি হ'ব, যেতিয়া তোমাৰ ভেলুসমূহৰ মাজত কি এটা ডাঙৰ কি আহিব, ডিফাৰেঞ্চ আহিব, বা কি তাৰ ডিফাৰেঞ্চটো কি হ'ব, বেছি হ'ব, তেতিয়া আমি তাক কিহেৰে বুজাম, ডেল্টা এক্স বা কি ডেল্টা ৱাই বুজাম। ঠিক আছে, এতিয়া এটা ষ্টেটমেণ্ট এটা লিখি লোৱা। when change in x or y is কি লাৰ্জ, মানে কি ডিফাৰেঞ্চটো বেছি হ'ব, মানে কি চেঞ্জটো বেছি হ'ব, হয়নে? তেতিয়া তাক কিহে বুজাব, ডেল্টা এক্স বা কি ডেল্টা ৱাই বুজাব। মানে যদি এক্সৰ ভেৰিয়েবল হয় তাক কিহে বুজাব, ডেল্টা এক্সে বুজাব, আৰু যেতিয়া ৱাই ভেৰিয়েবল হয় তাক কিহে বুজাব, ডেল্টা ৱাই বুজাব। ঠিক আছে, এতিয়া তাৰপিছত ডি এক্স আৰু ডি ৱাই, এইটো কি হ'ব, when change in x or y is কি স্মল। মানে কি, যেতিয়া কি হ'ল তোমাৰ এক্স আৰু ৱাই টাৰ্মকেইটা কি হ'ব, চেঞ্জটো বা কি ডিফাৰেঞ্চটো কি হ'ব, কম হ'ব, তেতিয়া তাক কিহে বুজাওঁ আমি, স্মল ডি এক্স বা কি স্মল ডি ৱাই বুজাম। মানে এক্সৰ ভেৰিয়েবল হ'লে স্মল ডি এক্সে বুজাম, আৰু ৱাই ভেৰিয়েবল হ'লে স্মল ডি ৱাই বুজাম। ঠিক আছে, এতিয়া ফৰ এক্সাম্পল লৈ লোৱা, কি হ'ল, দুজন মানুহে কি কৰিছে, তোমাৰ কেলকুলেশ্যন কৰিছে। ঠিক আছে, যেতিয়া কেলকুলেশ্যন কৰিলে, প্ৰথম মানুহজনে কি পালে, ফাৰ্ষ্ট পাৰ্চনজনে এতিয়া কিছুমান ভেলু পালে, যে ভেলুবোৰ তুমি ধৰি লোৱা, এবাৰ পালে 1 পালে, তাৰপিছত পালে তেনেকৈ 4 পালে, তাৰপিছত 9 পালে, তাৰপিছত 16 পালে, কি হ'ল তেনেকৈ বাঢ়ি বাঢ়ি গৈ আছে। ঠিক আছে, ভেলুখিনি। আৰু ছেকেণ্ড মানুহজনে কি পালে, ছেকেণ্ড পাৰ্চনজনে তোমাৰ ভেলুবোৰ ধৰি লোৱা, তুমি 1 পালে, 1.2, 1.3, তেনেকৈ 1.4, তেনেকৈ কি কৈছে, ভেলুসমূহ পাই গৈ আছে। ঠিক আছে, বেছি সৰু হৈছে নিব।
এনেকৈ কি কৈছে ভেলুখিনি পাই গৈছে এতিয়া আমি কি দেখিলোঁ যে এই ফাৰ্ষ্ট পাৰ্চনজনে যেতিয়া কি কেলকুলেশ্যনখিনি কৰিলে তেতিয়া তেওঁৰ তোমাৰ চেঞ্জটো কি হ'ল ডাঙৰ হ'ল মানে কি 1ৰ পৰা কি 4লৈ গ'ল তাৰপিছত কি 4ৰ পৰা আকৌ 9লৈ গ'ল তেনেকৈ কি 9ৰ পৰা আকৌ কি হৈ গ'ল 16লৈ গ'ল হয়নে মানে কি হ'ব এই চেঞ্জটো কি হ'ব ইহঁতৰ মাজৰ চেঞ্জটো কি হ'ব বেছি ডাঙৰ হ'ব মানে কি চেঞ্জটো লাৰ্জ হ'ব আৰু তেতিয়া ইয়াক কিহেৰে বুজাব ডেল্টাই বুজাব ডেল্টা ঠিক আছে তাক কিহে বুজাব ডেল্টা মানে কি ডেল্টা এক্স যদি ভেৰিয়েবলটো এক্স হয় তেতিয়া ডেল্টা এক্স যদি ৱাই হয় তেতিয়া ডেল্টা ৱাই যদি জেড হয় কি হ'ব ডেল্টা জেড হয়নে আৰু ইয়াত কি হ'ব ইয়াৰ কি হৈছে ভেলুবোৰ একদম সৰু সৰু হৈছে মানে কি চেঞ্জটো কি স্মল হৈছে ইয়াত কি 0.2 চেঞ্জ হৈছে 0.2 তাৰপিছত কি 0.1 চেঞ্জ হৈছে এনেকৈ 0.1কে কি হৈছে চেঞ্জ হৈ গৈ আছে সেইকাৰণে কি হ'ব আমি ইয়াক যেতিয়া ৰিপ্ৰেজেণ্ট কৰিম ইয়াক কিহে ৰিপ্ৰেজেণ্ট কৰিম ডি এ ৰিপ্ৰেজেণ্ট কৰিম মানে কি যদি এই ভেৰিয়েবলসমূহ তোমাৰ কি হয় এক্স হয় যদি এক্স হয় তেতিয়া আমি কিহে বুজাম এক্সে বুজাম ধৰি লোৱা ইয়াৰ ভেৰিয়েবলবোৰ ৱাই বা এক্স হ'লে এক্স লিখিব পাৰোঁ ৱাই হ'লে ৱাই লিখিব পাৰোঁ ডেল্টা ৱাই বুজাম ঠিক আছে এতিয়া তোমালোকে মনত ৰাখিবা যে যেতিয়া কি হ'ব আমাৰ চেঞ্জটো কি হ'ব ডাঙৰ হ'ব তেতিয়া আমি তাক কিহেৰে বুজাম ডেল্টাৰে বুজাম আৰু যেতিয়া ইহঁতৰ কি চেঞ্জটো সৰু হ'ব বা স্মল হ'ব তেতিয়া ইহঁতক কিহে বুজাম স্মল ডিৰে বুজাম ঠিক আছে আৰু ভেৰিয়েবলটো এক্স ৱাই জেড তুমি যি মনৰ ইচ্ছা তুমি ল'ব পাৰা ঠিক আছে এইখিনি আছিলে এই দুটা টাৰ্ম তোমালোকক লাগিব ইয়াত ডিফাৰেঞ্চিয়েশ্যনত সেইকাৰণে মই এতিয়াই দেখুৱাই দিছোঁ ঠিক আছে হ'ল মোহাৰি দিওঁ তাৰপাছত হ'ল তাৰপাছত আমি কি পঢ়িম ৰেট অফ চেঞ্জটো কি হয় কি পঢ়িম আমি ৰেট অফ চেঞ্জ মানে কি ৰেট অফ চেঞ্জৰ অৰ্থটো কি হয় আমি তাক পঢ়িম এতিয়া ৰেট অফ চেঞ্জ পঢ়াৰ আগতে আমি চাই লওঁ এটা টাৰ্ম সেইটো হৈছে কি ফাংচন ঠিক আছে ফাংচন এতিয়া ফাংচনটো কি হ'ব আমি ধৰি লওঁ যে দুটা বা তিনিটা কিলো আমি ভেৰিয়েবল লওঁ ভেৰিয়েবলকেইটা কি হ'ব এক্স হ'ব ৱাই হ'ব তেনেকৈ আকৌ জেড হ'ব হয়নে ধৰি লওঁ আমি দুটা ভেৰিয়েবল ল'লোঁ এক্স আৰু ৱাই সিহঁতক আমি কি কৰিলোঁ এতিয়া সিহঁতক ৰিলেট কৰি আমি এটা টাৰ্ম লিখিলোঁ ঠিক আছে আমি যিহেতু আমি ৰিলেশ্যনটো লিখিম সেইটো কি বুলি ক'ব ফাংচন বুলি ক'ব এতিয়া তুমি ডেফিনেশ্যনটো লিখি লোৱা ডেফিনেশ্যন নহয় মানে ষ্টেটমেণ্ট হিচাপে কনচিডাৰ টু ভেৰিয়েবলছ x and y when we relate these two variables তুমি ভেৰিয়েবল তিনিটাও হ'ব পাৰে চাৰিটা হ'ব পাৰে সেইটো কোনো কথা নাই ইয়াত যিহেতু কি দুটা লৈছোঁ সেইকাৰণে কি কৈছোঁ ৰিলেট টু ভেৰিয়েবলছ বুলি লিখিছোঁ তোমালোকে কনফিউজ নকৰিবা ঠিক আছে ৰিলেট দিছ টু ভেৰিয়েবলছ উই গেট কি ৰিলেশ্যন ঠিক আছে ৰিলেশ্যন অফ ফাংচন উই গেট কি ফাংচন মানে কি বুজিলানে যেতিয়া কি কৰিম আমি এই দুটা ভেৰিয়েবল আমি কি কৰিম ৰিলেট কৰিম তেতিয়া কি পাম আমি যিটো টাৰ্ম পাম সেইটো কি হ'ব আমাৰ ফাংচন হ'ব তুমি ধৰি লোৱা এক্স ৱাইক তুমি যি হিচাপে লিখিব পাৰা যিকোনো হিচাপে লিখিব পাৰা তুমি এক্স ইকুৱেল টু ৱাই বুলি লিখিব পাৰা বা তুমি এক্স ইকুৱেল টু ৱাই স্কোৱাৰ বুলি লিখিব পাৰা তেনেকৈ তুমি আকৌ লিখিব পাৰা এক্স ইকুৱেল টু ৱাই কিউব এনেকৈ আকৌ এক্স ইকুৱেল টু ৱাই প্লাছ টু তেনেকৈ এক্স ইকুৱেল টু ৱাই কছ এক্স লিখিব পাৰা ঠিক আছে কছ ৱাই লিখা ঠিক আছে তেনেকৈ তুমি আকৌ ৱাই সাপেক্ষেও লিখিব পাৰা ৱাই ইকুৱেল টু এক্স লিখিব পাৰা তেনেকৈ ৱাই ইকুৱেল টু এক্স স্কোৱাৰ লিখিব পাৰা তেনেকৈ আকৌ বা ৱাই ইকুৱেল টু ৰুট এক্সো লিখিব পাৰা মুঠতে তুমি যিমানখিনি কি ৰিলেশ্যন তুমি লিখিব পাৰা সেই সকলোকে কি বুলি ক'ব আমি ফাংচন বুলি ক'ম ঠিক আছে এতিয়া আমি এটা এক্সাম্পল লৈ লওঁ তাত তোমালোকক বুজাম ফাংচনটো কি হয় আৰু তাত আমি কি দেখুৱাম যে ডিপেণ্ডেণ্ট ভেৰিয়েবল কি হয় আৰু ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল কি হয় ঠিক আছে
সেই ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলটো ক'ত লাগিব এই ৰেট অফ চেঞ্জটো যোনটো টাৰ্মটো আছে তাত আমাক দৰকাৰ হ'ব ঠিক আছে এইটো মহাই এইটো হ'ব এতিয়া আমি এটা এক্সাম্পল লৈ লওঁ ফৰ এক্সাম্পল লিখি লোৱা y ইকুৱেল টু কি লোৱা 2x স্কুৱেৰ প্লাছ 2 ঠিক আছে আমি এটা এনেকুৱা ফাংচন লৈ লৈছোঁ হ'ব এতিয়া আমি কি হ'ব কি কৰিম এতিয়া আমি এক্সৰ মান লৈ লওঁ ধৰি লোৱা x ইকুৱেল টু প্ৰথমতে লৈ লওঁ আমি 0 তেতিয়া আমি y ভেলু কি পাম মানে কি যদি এই এক্সৰ জেগাত আমি 0 বহাওঁ তেতিয়া আমি y ভেলু কি পাম ঠিক আছে মানে কি y ভেলু কি পাম আমি y ইকুৱেল টু 2 ইনটু 0 স্কুৱেৰ প্লাছ 2 মানে আমি কিমান পাম 2 পাম হয়নে এইটো 0 হৈ যাব 2 পাম তেনেকৈ যদি আমি 1 বহাওঁ তেনেকৈ কি পাম y ইকুৱেল টু 2 ইনটু 1 স্কুৱেৰ প্লাছ কিমান 2 আহিব হয়নে মানে কি পাম 2 প্লাছ 2 ইকুৱেল টু কিমান 4 পাম যদি y x ইকুৱেল টু কি বহাওঁ 2 বহাওঁ তো y ইকুৱেল টু কি পাম 2 ইনটু 2 স্কুৱেৰ প্লাছ কি 2 আহিব মানে কি পাম 2 দুগুণ 4 দুগুণ 8 9 10 10 পালোঁ হয়নে যদি x ইকুৱেল টু 3 পাওঁ বহাওঁ কি হ'ব y ইকুৱেল টু আমি কিমান পাম 2 ইনটু 3 কিউব 3 স্কুৱেৰ প্লাছ 2 3 স্কুৱেৰ মানে কি 9 9 দুগুণ 18 20 মানে কি আমি যিমানেই কি হ'ব এক্সৰ ভেলু বঢ়াই গৈ থাকিম সিমানে কি হ'ব y ভেলু কি হৈ যাব বাঢ়ি যাব মানে কি যিমানেই এক্সৰ ভেলু বঢ়াম তেতিয়া কি পাম আমি y ভেলু পাই যাম হয়নে ইয়াত আমি কি দেখিলোঁ আমি ইয়াত কি এক্সৰ জেগাত কি বহালোঁ 0 বহালোঁ 1 বহালোঁ 2 3 4 5 6 যিমান আমাৰ যি মন যায় আমি তাকে বহাব পাৰোঁ হয়নে আৰু কি এই ভেলুকেইটা এই তোমাৰ ফাংচনটোৰ ওপৰত কিবা ডিপেণ্ড কৰিছে জানো একো ডিপেণ্ড কৰা নাই মানে কি আমি এক্সৰ ভেলু যি মন যায় তাকে বহাই দিব পাৰিছোঁ হয়নে মানে কি এই এক্সৰ এই ভেলুকেইটা কি হ'ব আমাৰ কাৰো ওপৰত ডিপেণ্ড নকৰে মানে কি ইণ্ডিপেণ্ডেণ্ট হ'ব ঠিক আছে আৰু সেইকাৰণে আমি কি ক'ম এই এক্সৰ কি বুলি কওঁ আমি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল বুলি ক'ম ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল ঠিক আছে মানে কি যিহেতু এক্সৰ ভেলুখিনি কাৰো ওপৰত কি কৰা নাই ডিপেণ্ড কৰা নাই আমি নিজৰ মনৰ ইচ্ছাই কি এক্সৰ ভেলু 0 বহাইছোঁ 1 বহাইছোঁ 3 বহাইছোঁ 4 বহাইছোঁ তেনেকৈ কি বহাই যাব পাৰোঁ আৰু তাৰ সাপেক্ষে আমি কি পাইছোঁ y ভেলুটো পাইছোঁ কিন্তু কি হ'ল এতিয়া yটো কি হ'ল যেতিয়া আমি এক্সৰ ভেলু ইয়াত 0 বহাম তেতিয়া y ভেলু কি পাম 2 পাম হয়নে যদি ইয়াত এক্সৰ ভেলু 1 বহাওঁ তেতিয়া y ভেলু কি পাইছোঁ 4 বহাইছোঁ পাইছোঁ আৰু তাৰপিছত কি যেতিয়া এক্সৰ ভেলু 2 বহাইছোঁ তেতিয়া y ভেলু কিমান পাইছোঁ 10 পাইছোঁ তেনেকৈ 3 বহালে কিমান পাইছোঁ 20 পাইছোঁ মানে কি এই এক্সৰ ভেলুটো কি y ভেলুটো এক্সৰ ওপৰত ডিপেণ্ড কৰে নিচিনা লাগিছে নে বাৰু হয়নে যদি এক্সৰ ওপৰত ডিপেণ্ড কৰে তেতিয়াহে আমি কি y ভেলু পাম মানে কি যেতিয়া এক্সৰ ভেলু আমি ইয়াত বহাম তেতিয়াহে আমি কি পাম y ভেলু পাম মানে কি হ'ব yটো কি হৈছে এক্সৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব হয়নে যিহেতু কি yটো এক্সৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব সেইকাৰণে কি হ'ব yটোক আমি কি বুলি ক'ম ডিপেণ্ডেণ্ট ভেৰিয়েবল বুলি ক'ম বুজি পালা মানে কি বুলি ক'ম yটোক আমি ডিপেণ্ডেণ্ট ভেৰিয়েবল সেইটোক আমি কি বুলি ক'ম এতিয়া ডিপেণ্ডেণ্ট ভেৰিয়েবল বুজি পালানে এইটো কি বুলি কওঁ আমি ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু এইটো টাৰ্মক কি বুলি কওঁ আমি ইয়াক এই এক্সটোক কি বুলি কওঁ আমি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল তোমালোকে বেলেগ তুমি ফাংচন লৈ চাব পাৰা তুমি y ইকুৱেল টু x স্কুৱাৰ লৈ চাব পাৰা তেনেকৈ y ইকুৱেল টু x কিউব লৈ চাব পাৰা ঠিক আছে মই তোমালোকক জাষ্ট দেখুৱাই দিছোঁ যে ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল কাক কয় আৰু আমি ইয়াৰ পৰা কি কৰিম ৰেট অফ চেঞ্জটো ডিফাইন কৰিম ঠিক আছে এতিয়া বুজি পালা যিহেতু এক্সটো কি আমি যিকোনো ভেলু বহাইছিলোঁ আৰু কি ই কাৰো ওপৰত ডিপেণ্ড কৰা নাছিলে সেইকাৰণে আমি ইয়াক কি ক'ম ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল বুলি ক'ম আৰু যিহেতু কি ৱাইটো কি আমি এক্সৰ ভেলু যেতিয়া বহাইছোঁ তেতিয়াহে আমি কি ৱাই ভেলুখিনি পাইছোঁ মানে যিমানে এক্সৰ ভেলু বহাইছোঁ সিমানে কি হৈছে ৱাই ভেলু বাঢ়ি গৈ আছে আৰু সেইকাৰণে কি যিহেতু ৱাইটো এক্সৰ ওপৰত ডিপেণ্ড কৰিছে সেইকাৰণে আমি ৱাইক কি বুলি ক'ম ডিপেণ্ডেণ্ট ভেৰিয়েবল ঠিক আছে এইটো আছিলে ডিপেণ্ডেণ্ট আৰু ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ কথা এইটো হ'ল ইমানলৈকে তাৰপিছত এতিয়া কি আহিব ৰেট অফ চেঞ্জ এতিয়া ৰেট অফ চেঞ্জটো কেনেকৈ ডিফাইন কৰে ৰেট অফ চেঞ্জ ইকুৱেল টু কি হ'ব
তোমাৰ চেঞ্জ ইন কি হ'ব ডিপেণ্ডেণ্ট ভেৰিয়েবল পাৰ ইউনিট কি হ'ব চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল ঠিক আছে আমি ৰেট অফ চেঞ্জটো কেনেকৈ বুজাওঁ চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল পাৰ ইউনিট চেঞ্জ ইন কি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল হ'ব এতিয়া আমাৰ ইয়াত কি হৈছে ডিপেণ্ডেণ্ট ভেৰিয়েবলটো কি হয় y হয় হয়নে আমি ইয়াৰ পৰা ডিফাইন কৰিম আৰু কি হয় ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলটো কি হয় x হয় হয়নে আৰু আমি যিহেতু চেঞ্জ হয় আমি চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল বা আমি চেঞ্জটো কিহে ডিফাইন কৰোঁ ফাইনেল মাইনাছ ইনিচিয়েল আমি ধৰি লওঁ তোমাৰ কি y2 মাইনাছ কি y1 হিচাপে ঠিক আছে আৰু ইণ্ডিপেণ্ডেণ্টটো কি হয় যিহেতু x হয় সেইকাৰণে কি ধৰি লৈছোঁ x2 মাইনাছ x1 যিহেতু কি বুলি কৈছে চেঞ্জ বুলি কৈছে ঠিক আছে এতিয়া আমি কি দেখিলোঁ যে এই এক্সৰ ভেলুটো কি হৈছে মানে কি যিমান কি হ'ব ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলটো কি হ'ব যিমানেই চেঞ্জ হ'ব তাৰ সাপেক্ষে কি হ'ব তোমাৰ এই ডিপেণ্ডেণ্ট ভেৰিয়েবলটো কি হ'ব চেঞ্জ হ'ব মানে কি ই ইয়াৰ ওপৰত ডিপেণ্ড কৰি আছে সেইকাৰণে কি লিখিছে চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল পাৰ ইউনিট চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল মানে কি যিমানেই তোমাৰ এই ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল বা কি এক্সটো তোমাৰ চেঞ্জ হ'ব সিমানেই এই ইয়াৰ ভেলুটো কি হ'ব চেঞ্জ হ'ব মানে কি ইয়াত কি আহিব আমি কি দেখিলোঁ যেতিয়া তোমাৰ কি হৈ গ'ল আমি এক্সৰ ভেলু 1 2 3 4 তেনেকৈ কি বহাই গৈ আছোঁ তেতিয়া কি পাইছোঁ আমি ৱাইৰ ভেলু কিমান পাইছোঁ 2 পাইছোঁ 4 পাইছোঁ 10 পাইছোঁ 20 পাইছোঁ মানে কি হৈছে ইয়াৰ চেঞ্জটো কি হৈ গৈছে বাঢ়ি গৈছে মানে কি যেতিয়া আমি 0 বহালোঁ কি হৈছে ৱাইৰ ভেলু 2 আছিলে যেতিয়া আমি 1 বহালোঁ তেতিয়া কি আহিলে ৱাইৰ ভেলু 4 আহিলে বাঢ়ি গ'ল চেঞ্জটো কি হ'ল অকণমান বেছি হ'ল তাৰপিছত যেতিয়া কি হ'ল আমি এক্সৰ ভেলুটো 2 বহালোঁ তেতিয়া ৱাইৰ ভেলু কিমান পালোঁ 10 বহালোঁ মানে কি তাৰ চেঞ্জটো বহুত বাঢ়ি গ'ল মানে কি হৈ গ'ল চেঞ্জটো লাৰ্জ হৈ গ'ল আৰু আমি লাৰ্জ চেঞ্জটো কিহে বুজাইছিলোঁ অকণমান আগত যে দেখুৱাইছিলোঁ মই দুটা টাৰ্ম ডেল্টা হয়নে ইয়াক আমি এতিয়া কেনেকৈ লিখিব পাৰোঁ ডেল্টা ৱাই ঠিক আছে ডিভাইডেড বাই কি লিখিব পাৰোঁ ডেল্টা এক্স মানে কি যেতিয়া আমি এক্সৰ ভেলু বহাম তেতিয়া কি পাইছোঁ আমি ৱাই ভেলুটো চেঞ্জটো বেছি পাইছোঁ মানে কি চেঞ্জটো লাৰ্জ হৈছে সেইকাৰণে আমি ইয়াক কিহে বুজাম তোমাৰ ডেল্টা ৱাই ডিভাইডেড বাই কি ডেল্টা এক্সে বুজাম আৰু যদি কি হয় আমি এক্সৰ ভেলু যদি 1 বহাওঁ যদি ৱাইৰ ভেলু ধৰি লোৱা বেলেগ এটা ফাংচন আছে তাত যদি আমি পাওঁ তোমাৰ 2 তাৰপিছত ইয়াত যদি এক্সৰ ভেলু 1 বহালে ইয়াত যদি পাওঁ 2.1 এনেকৈ 2.2 যদি এনেকৈ চেঞ্জটো পাওঁ তেতিয়া আমি ইয়াক কিহে বুজাম স্মল ডিয়ে বুজাওঁ হয়নে আৰু তেতিয়া আমি তাক কেনেকৈ লিখিব লাগিব ডি ৱাই ডিভাইডেড বাই কি ডি এক্স মানে কি হৈছে ইয়াত চেঞ্জটো কি হৈছে বেছি হৈছে মানে বেছি হ'লে কিহে বুজাম আমি ডেল্টাই বুজাম আৰু যেতিয়া চেঞ্জটো কম হ'ব তেতিয়া আমি ইয়াক কিহে বুজাম ডিৰে বুজাম হ'ব মানে কি ৰেট অফ চেঞ্জটোক এনেকৈ বুজোৱা হয় ৰেট অফ চেঞ্জ হ'ব বুজি পালা মানে কি এক্সৰ মান যিমানেই বাঢ়িব মানে এই চেঞ্জ হ'ব কি হ'ব ৱাই মানুহ সিমানে কি হ'ব চেঞ্জ হ'ব মানে কি ইয়াত আমি যিহেতু দেখিছিলোঁ যে কি এক্সটো যেতিয়া চেঞ্জ হৈ গৈছিলে ৱাইৰ ভেলু কি হৈছে বাঢ়ি কি হৈ চেঞ্জ হৈ গৈছিলে মানে কি হ'ব যিমানেই এই এক্সৰ ভেলুটো চেঞ্জ হ'ব সিমানেই কি হ'ব এই ৱাই টাৰ্মটো কি হ'ব আমাৰ চেঞ্জ হ'ব আৰু ইয়াকে আমি কি ক'ম ৰেট অফ চেঞ্জ মানে কি চেঞ্জ হোৱাৰ কি বুলি ক'ম এতিয়া হাৰ হয়নে ইয়াকে কি বুলি ক'ব ৰেট অফ চেঞ্জ বুজি পালানে আৰু এটা কথা যে কি আমি যে পাইছিলোঁ ফাংচনটো y = x² + 2 ইয়াত কি হৈছিলে এইটো ডিপেণ্ডেণ্ট ভেৰিয়েবলটো কি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল যদি আমি ফাংচনটো কেনেকৈ লিখোঁ তোমাৰ x = যদি 2y² + 2 একেটা ফাংচন লিখিছোঁ খালি x আৰু y তোমাৰ পজিশ্যনটো চেঞ্জ কৰি দিছোঁ তেতিয়া কি হ'ব এইটো ক্ষেত্ৰত কি হ'ব ৱাইৰ ভেলু আমি যিকোনো বহাব পাৰোঁ মানে কি ৱাইৰ ভেলু আমি 1 2 3 4 আমাৰ যি মন যায় তাকে বহাব পাৰিম সেইকাৰণে কি হ'ব যিহেতু ৱাইটো ডিপেণ্ড নকৰে সেইকাৰণে কি হ'ব এইটো এটা ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল হ'ব ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল এইটো কথা ভুল নকৰিব ফাংচনটোৰ কথা আৰু এইটো কি হ'ব যিহেতু এক্সটো কি এই ৱাইৰ ওপৰত ডিপেণ্ড কৰিব সেইকাৰণে কি হ'ব এইটো ডিপেণ্ডেণ্ট ভেৰিয়েবল হ'ব হয়নে মানে তোমালোকে মনত ৰাখিবা যে এটা ফাংচনৰ কি তোমাৰ ৰাইট হেণ্ড চাইডে কি থাকিব তোমাৰ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলখিনি থাকিব আৰু কি হ'ব মানে বিশেষকৈ থাকে
ৰাইট হেণ্ড ছাইডত কি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলখিনি আৰু লেফ্ট হেণ্ড ছাইডে কি থাকিব তোমাৰ ডিপেণ্ডেণ্ট ভেৰিয়েবলখিনি হ'ব এইখিনিতে কি হৈছে ফাংচন হ'ল ইমানলৈকে তাৰপিছত আমি কি ৰেট অফ চেঞ্জটো পালোঁ আৰু এই ৰেট অফ চেঞ্জটোকে কি বুলি কয় তোমাক ডিফাৰেঞ্চিয়েশ্যন বুলি কয় ঠিক আছে এতিয়া লিখি দিওঁ এইডোখৰ মোহাই দিওঁ এইটো খেলি মেলি নকৰিবা কেতিয়াও ঠিক আছে আৰু এই ৰেট অফ চেঞ্জটোকে কি বুলি ক'ব আমাৰ ডিফাৰেঞ্চিয়েশ্যন বুলি ক'ব কি কয় ডিফাৰেঞ্চিয়েশ্যন তোমালোকে দেখিছা ডিফাৰেঞ্চিয়েশ্যনটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে ডি ৱাই বাই ডি এক্স হিচাপে ৰিপ্ৰেজেণ্ট কৰে হয়নে মানে কি ডি ৱাই বাই ডি এক্স মানে কি ৰেট অফ চেঞ্জ অফ কি ৱাই মানে কি আছিলে তোমাৰটো কি আছিলে ডিপেণ্ডেণ্ট ভেৰিয়েবলটো আছিলে হয়নে অথনি আমি যোনটো পাইছিলোঁ উইথ ৰেচপেক্ট টু কি হ'ব উইথ ৰেচপেক্ট টু এক্স মানে কি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলটো যেতিয়া তেতিয়া কি চেঞ্জ হ'লে কি হ'ব আমাৰ ৱাই ভেলুটো কি হয় চেঞ্জ হৈছিলে হয়নে মানে ইয়াত আছিলে ৱাই ইকুৱেলটো কি আছিলে 2x স্কোৱাৰ প্লাছ 2 আছিলে হয়নে মানে কি এই ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলটো কি চেঞ্জ হৈছিলে কাৰণে কি হৈছিলে ডিপেণ্ডেণ্ট ভেৰিয়েবলটো চেঞ্জ হৈছিলে সেইকাৰণে কি কৈছে ৰেট অফ চেঞ্জ অফ ৱাই উইথ ৰেচপেক্ট টু এক্স মানে কি এক্সটো চেঞ্জ হ'লে কি হ'ব ৱাই চেঞ্জ হ'ব আৰু ইয়াকে মেথমেটিক্সত কি বুলি কয় আমাৰ ডিফাৰেঞ্চিয়েশ্যন বুলি কয় মানে কি এতিয়া আমি কি ৰেট অফ চেঞ্জৰ জেগাত কি লিখিম এতিয়া ডিফাৰেঞ্চিয়েশ্যন differentiation of y with respect to x বুজি পালা আৰু এই ৰেট অফ চেঞ্জটোকে কি বুলি কয় ডিফাৰেঞ্চিয়েশ্যন বুলি কয় এতিয়া আমি ফিজিক্সত কিছুমান টাৰ্ম পাম যে ৰেট অফ চেঞ্জ অফ তোমাৰ কি হ'ব ডিষ্টেঞ্চ উইথ ৰেচপেক্ট টু টাইম মানে কি হ'ব স্পীড আহিব তাত আমি কি কৰিম সেই ৰেট অফ চেঞ্জৰ জেগাত কি বহাম আমি ডিফাৰেঞ্চিয়েশ্যন বহাম আৰু আমাক যদি কি উলিয়াবলৈ দিয়ে ৰেট অফ চেঞ্জটো উলিয়াবলৈ দিয়ে আমি তেতিয়া কি কৰিম সেই টাৰ্মটো ডিফাৰেঞ্চিয়েট কৰি দিম হ'ব আমাক এই ডিফাৰেঞ্চিয়েশ্যনৰ কাম আমি এই চেপ্টাৰ নম্বৰটোত লাগিব ঠিক আছে এইটোৱে কি হৈ গ'ল এতিয়া আমাৰ ডিফাৰেঞ্চিয়েশ্যন হ'ল তাৰ পৰা এতিয়া আহিব কি আমি ডিফাৰেঞ্চিয়েশ্যনক গ্ৰাফিকেলি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এটা মোহাৰি দিওঁ হ'ল এতিয়া আমি কেনেকৈ গ্ৰাফিকেলি ৰিপ্ৰেজেণ্ট কৰিম কি লিখি লোৱা গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ ডিফাৰেঞ্চিয়েশ্যন এতিয়া আমি যেতিয়া গ্ৰাফিকেলি ৰিপ্ৰেজেণ্ট কৰিবলৈ যাম তেতিয়া আমি ধৰি লওঁ এটা ফাংচন ধৰি লওঁ ঠিক আছে এতিয়া ধৰি লোৱা ফাংচনটো কি y ইকুৱেল টু ধৰি লোৱা এক্স স্কোৱাৰ হ'ব মানে কি ৱাইটো ইয়াত কি হ'ব ডিপেণ্ডেণ্ট হ'ব কিহৰ এক্সৰ হ'ব মানে কি এক্সৰ ভেলু আমি যি বহাওঁ তেতিয়া কি হ'ব ৱাইৰ ভেলু চেঞ্জ হ'ব যেতিয়া আমি এক্সৰ ভেলু 0 বহাম ইয়াত কি হ'ব ৱাইৰ ভেলু কি আহিব তেতিয়া 0 আহিব হয়নে আৰু যেতিয়া এক্সৰ ভেলু কি বহাম আমি 1 বহাম তেতিয়া কি ৱাইৰ ভেলু কিমান আহিব 1 আহিব তেনেকৈ আকৌ এক্সৰ ভেলু যদি আমি 2 বহাওঁ ৱাইৰ ভেলু কিমান আহিব 4 আহিব তেনেকৈ 3 বহালে কিমান আহিব 9 এনেকৈ 4 বহালে 16 মানে কি আমি এক্সৰ ভেলু যিমানেই বহাই গৈ থাকিম ৱাইৰ ভেলু সিমানে কি হ'ব বাঢ়ি গৈ থাকিব হ'ব এতিয়া আমাক যদি কি কয় গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনৰ সহায়ত কি কৰিবলৈ কয় ডিফাৰেঞ্চিয়েশ্যনটো দেখুৱাবলৈ হয় আমি এই ফাংচনটোকে লৈ ল'ম ইয়াক আমি দেখুৱাম গ্ৰাফৰ সহায়ত হ'ব ধৰি লোৱা এডাল কি ৱাই এক্সিছ হিচাপে আৰু ধৰি লোৱা কিডাল এক্স এক্সিছ হ'ব আৰু এতিয়া কি হ'ল যে আমি এই এক্স এক্সিছৰ ফালে কি লিখিম আমি তোমাৰ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলখিনি লিখিম সেইকাৰণে কি হ'ব এইফালে এক্স আহিব মানে কি আহিলে এইফালে ইণ্ডিপেণ্ডেণ্ট কি আহিলে ভেৰিয়েবল আৰু আমি ৱাই এক্সিছৰ ফালে কি লিখিম ডিপেণ্ডেণ্ট ভেৰিয়েবলখিনি ৱাই মানে কি আহিব এইফালে ডিপেণ্ডেণ্ট ভেৰিয়েবল হ'ল এতিয়া
আমি কি দেখিলোঁ যে যেতিয়া আমি এক্সৰ ভেলু 0 বহাইছিলোঁ কি পাইছিলোঁ ৱাই ভেলু কি 0 পাইছিলোঁ মানে কি আমি এই এক্সৰ চাইডে যেতিয়া তাৰ ভেলু কি এক্সৰ ভেলু 0 বহাওঁ ৱাই ভেলু 0 মানে কি আহিব এই পইণ্টটো আহিব হয়নে হ'ল এইটো তাৰপিছত যেতিয়া আমি এক্সৰ ভেলু 1 বহাম তেতিয়া ৱাই ভেলু কিমান আহিব 1 আহিব মানে কি যেতিয়া আমি এক্সৰ ভেলু 1 বহাম তেতিয়া কি হ'ব ৱাই ভেলু 1 আহিব মানে কি হ'ব এইফালে ৱাই যেতিয়া আমি কি বহাম এক্সৰ ভেলু 1 বহাম ৱাই ভেলু কিমান আহিব এইফালে ৱাই কি যাব এটা পইণ্ট যাব মানে কি ৱাই এটা পইণ্ট আৰু এইফালে কি এক্সৰ এটা পইণ্ট এইফালে আহিলে কি এক্সৰ এটা পইণ্ট এইটো ৱাই এটা পইণ্ট এইটো মানে কিমান আহিব এইডোখৰত আহিব হ'ল তাৰপিছত কি দেখিলোঁ যেতিয়া আমি এক্সৰ ভেলু কি 2 বহাম ৱাই কিমান পাম 4 আহিব মানে কি এক্সৰ আমাৰ কি দুটা পইণ্ট গ'লোঁ এইফালে আৰু ৱাই কেইটা পইণ্ট যাব লাগিব এইফালে যদি এক্সৰ দুটা পইণ্ট যাওঁ ৱাইৰ ফালে কেইটা যাব লাগিব 4টা এক্সৰ ইয়ালৈ দুটা গ'লোঁ তাৰপিছত এইফালে কিমান যাব লাগিব 4টা মানে কিমান ইমান লাগে কিমান আহিব ইমানত আহিব হয়নে ইমানত আহিব হ'ল তাৰপিছত কি এক্সৰ যেতিয়া 3টা পইণ্ট যাম ৱাই কিমান যাব লাগিব 9 যাব লাগিব যদি 3টা পইণ্ট যাওঁ ৱাই কিমান যাব 9 মানেতো ইমান মান ওপৰত আহি যাব হয়নে আৰু এতিয়াতো আমি সেইকাৰণে ইমানটো নিদিওঁ সেইটো পইণ্ট এতিয়া দুটা পইণ্টৰ কাৰণে কৰোঁ ঠিক আছে এতিয়া যদি আমি এই পইণ্ট দুটা লগ লগাই দিওঁ এতিয়া লগ লগাই দিলে ইয়াৰ শ্বেপটো কেনেকুৱা হ'ব কি আহিব কাৰ্ভ আহিব হয়নে আহিলে কাৰ্ভ এইটো হ'ল তাৰপিছত কি দেখিলোঁ আমি যে দেখিলোঁ যে কি এক্সৰ প্ৰতিটো পইণ্টৰ কাৰণে কি হৈছে ৱাই ভেলুখিনি চেঞ্জ হৈছে হয়নে যিহেতু এক্সৰ প্ৰতিটো পইণ্টৰ কাৰণে ৱাই ভেলুটো চেঞ্জ হৈছে ধৰি লওঁ কি হ'ল যেতিয়া আমি কি এক্সৰ ভেলু 1 দিলোঁ তেতিয়া তাৰ ভেলুটো ধৰি লোৱা তুমি x1 ঠিক আছে তো সেই পইণ্টটো ধৰি লোৱা তুমি x1 যেতিয়া মানে এক্সৰ এটা পইণ্ট গ'লোঁ তাক ধৰি লোৱা আমি কি x1 বুলি হ'ল আৰু কি গ'লোঁ ৱাই কি গ'লোঁ এইফালে এটা পইণ্ট গ'লোঁ ধৰি লোৱা আমি y1 হ'ব মানে কি x1ৰ ভেলু কিমান হ'ব 1 হ'ব বা ইয়াৰ পইণ্টটো আমি কি নন হ'ব মানে ইয়াত যিহেতু নন আছে পইণ্টটো সেইকাৰণে 1 বুলি কৈছোঁ আৰু y1ৰ ভেলুটো কিমান হ'ব ইয়াত 1 আহিব হ'ব আৰু তেতিয়া আমাৰ এইফালে x1 আৰু y1 তেতিয়া এই কোঅৰ্ডিনেটটোক আমি কি বুলি ক'ম এই কোঅৰ্ডিনেটটোক আমি ক'ম কি x1, y1 হয়নে মই ক্লাছ 10ত পাইছিলা এনেকৈ কেনেকৈ লিখে কোঅৰ্ডিনেটখিনি হয়নে তাৰপিছত আমি এটা পইণ্ট ধৰি লওঁ এক্স এক্সিছত এটা পইণ্ট বেলেগ ধৰি লওঁ তোমাৰ ধৰি লোৱা x2 পইণ্ট এটা ধৰি লোৱা কোনো এটা পইণ্ট ধৰি ল'লে হ'ল x2 এতিয়া x2 মানে এই 2 নম্বৰ পইণ্টটো নহয় দেই মানে কোনোবা এটা পইণ্ট ধৰিছোঁ আমি ঠিক আছে এই x2 এক্সিছডালত আমি কোনোবা এটা পইণ্ট ধৰিছোঁ ধৰি লোৱা সেইটো কি x2 আৰু সেই পইণ্টটো সাপেক্ষে কি এটা ৱাইট পইণ্ট আহিব সেইটো ধৰি লোৱা তোমাৰ কি y2 এই পইণ্টটো কি পোনে পোনে আহিব এই পইণ্টটো পোনে পোনে আহিলে কিমান আহিব ইমানত আহিবগৈ এই পইণ্টটো ধৰি লোৱা কি তোমাৰ y2 মানে কি এইটো কিমান আহিব y2 হ'ল এতিয়াতো যদি y2 হয় আৰু এইটো কি হয় পইণ্টটো x2 হয় তেতিয়া ইয়াৰ কোঅৰ্ডিনেটটো আমি কি বুলি লিখিব পাৰিম x2, y2 বুলি লিখিব পাৰিম হয়নে মানে কি এক্সৰ এক্স এক্সিছত কিমান আছে x2 আছে আৰু y এক্সিছত কিমান আছে y2 আছে ইমান লাগে হ'ল এতিয়া আমি কি কৰিম এই পইণ্ট দুটা জইন কৰি দিম এতিয়া এই পইণ্টত যদি আমি এনেকৈ জইন কৰি দিওঁ তেতিয়া কি হ'ব এটা ষ্ট্ৰেইট লাইন আহিব হয়নে এতিয়া যদি আমি এইটো পইণ্টটো জইন কৰি দিওঁ এনেকৈ কি আহিব এডাল ষ্ট্ৰেইট লাইন আহিব পইণ্টকেইটাত হয়নে ষ্ট্ৰেইট লাইন আহিলে এই মানে কোনটো পইণ্ট এই পইণ্টটো আৰু এই পইণ্টটো মানে কোঅৰ্ডিনেটকেইটা যেতিয়া আমি তোমাৰ জইন কৰি দিম তেতিয়া কি আহিব এডাল ষ্ট্ৰেইট লাইন আহিব হয়নে এতিয়া আমি কি দেখিলোঁ এই পইণ্টটোৰ পৰা একদম পূৰা মাজৰ পৰা এইডোখৰলৈকে ইয়াৰ ডিষ্টেঞ্চটো কিমান x1 হয়নে তাৰপিছত আৰু কি এইডালৰ পৰা তোমাৰ এই x2লৈকে ডিষ্টেঞ্চটো কিমান x2 হয়নে মানে কি ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ কিমান x1 আকৌ ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ কিমান x2 হয়নে এতিয়া যদি আমাক সোধে কি এই x1 আৰু x2 এই লেংথটো আমাৰ যদি ডিষ্টেঞ্চটো সোধে তেতিয়া আমি ক'ব পাৰিমনে নিশ্চয় পাৰিম কি হয় যিহেতু এই চেণ্টাৰৰ পৰা কি x1লৈকে লেংথটো কি হয় x1 হয় আৰু ইয়াৰ পৰা কি x2লৈকে লেংথটো কি হয় x2 হয় যদি আমি এই x2ৰ পৰা এই x1ৰ লেংথটো যদি মাইনাছ কৰি দিওঁ তেতিয়া কি পাই যাম আমি এই x1 আৰু x2 মাজৰ লেংথটো পাই যাম নে পাম হয়নে সেইকাৰণে আমি এই পইণ্টটো কিমান লিখিম এতিয়া আমি x2 minus x1 বুজি পালা নে এডোখৰ যে কি হ'ল আমাৰ এই মাজৰ পইণ্টটোৰ পৰা কি হ'ল এই x2 ৰ ডিষ্টেঞ্চটো কি হ'ল x2 আৰু ইয়াৰ পৰা এই x1 ৰ ডিষ্টেঞ্চটো কি হ'ল x1
সেইকাৰণে আমি কি কৰিব পাৰিম এই x1 আৰু x2 মাজৰ লেংথটো বা ডিষ্টেঞ্চটো আমি উলিয়াই ল'ব পাৰিম কিমান আহিব এই x2টোৰ পৰা আমি যদি এই x1টো যদি মাইনাছ কৰি দিওঁ কি আহিব এই লেংথটো আহিব হয়নে এতিয়া এই লেংথটো কিমান আহিলে x2 - x1 মানে কিমান আহিব তোমাৰ এই পইণ্টটোলৈকে তোমাৰ কি হ'ব এইটো y2 হয় বাকি x2 হয় হয়নে ইয়াৰ পোনে পোনে এই পইণ্টটো মানে কি এই পইণ্টটোৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো কিমান আহিব x2 - x1 বুজি পালানে এই ডিষ্টেঞ্চটো কিমান হৈ গ'ল x2 - x1 মানে কি এই ডিষ্টেঞ্চটো সেম হ'ব এডোখৰ হয়নে তাৰ পাছত আমাক যদি সোধে এই ডিষ্টেঞ্চটো কিমান হয় যদি সোধে এই ইয়াৰ পৰা তোমাৰ এই ডখৰলৈকে যদি তোমাক কি সোধে ডিষ্টেঞ্চটো যদি সোধে আমি কেনেকৈ উলিয়াম আমি জানো যে কি ইয়াৰ পৰা ইয়ালৈকে তোমাৰ ডিষ্টেঞ্চটো কিমান হয় y1 হয় হয়নে হয় তেনেকৈ আকৌ ইয়াৰ পৰা কি এই y2লৈকে ডিষ্টেঞ্চটো কিমান হয় বা লেংথটো কিমান হয় y2 হয় এতিয়া যদি আমি কি কৰি দিওঁ y2 মাইনাছ যদি y কৰি দিওঁ y2 আমি যদি এতিয়া এই y2 মাইনাছ যদি এই y1 এই লেংথটো যদি কি কৰি দিওঁ তোমাৰ মাইনাছ কৰি দিওঁ তেতিয়া কি হ'ব এই লেংথটো পাই যাওঁ আমি এই লেংথটোৱে কি হয় এই লেংথটো হয় হয়নে সেইকাৰণে আমি এই লেংথটোৰ কিমান বুলি লিখিব পাৰোঁ y2 - y1 এতিয়া এই লেংথকেইটাৰ কথা বুজি পালানে যিহেতু কি হয় ইয়াতে এই পইণ্টটোৰ পৰা মিড পইণ্টটোৰ পৰা কি হ'ল x1 লৈ ডিষ্টেঞ্চ x1 আকৌ x2 লৈ ডিষ্টেঞ্চ কিমান হয় x2 আমাক যদি সোধে কি এই x1 আৰু x2ৰ মাজৰ ডিষ্টেঞ্চটো কিমান তেতিয়া আমি কি বুলি লিখিম এই x2ৰ পৰা যদি আমি x1টো মাইনাছ কৰি দিওঁ তেতিয়া কি পাই যাম এই লেংথটো পাই যাম হয়নে এই লেংথটো আৰু এইটো কি হয় ইকুৱেল হয় সেইকাৰণে কি আমি এই লেংথটো কি লিখিব পাৰোঁ x2 - x1 বুলি লিখিব পাৰোঁ হয়নে তাৰপিছত কি হ'ল যদি আমাক সোধে আকৌ কি এই পইণ্টটোৰ পৰা এই পইণ্টটো আমি যে পইণ্টটো পাইছিলোঁ যে এই পইণ্টটোৰ মাজত কি ডিষ্টেঞ্চটো কিমান যদি সোধে এটা কি আছিলে ইয়াৰ পৰা ইয়ালৈ লেংথটো কি আছিলে y1 আছিলে ডিষ্টেঞ্চটো y1 আকৌ ইয়াৰ পৰা ইয়ালৈ কিমান ডিষ্টেঞ্চটো y2 হয় আমি ইয়াক যদি মাইনাছ কৰি দিওঁ y2ৰ পৰা যদি y1টো যদি মাইনাছ কৰি দিওঁ তেতিয়া কি পাই যাম এই মাজৰ লেংথটো পাই যাম বা ডিষ্টেঞ্চটো পাই যাম হয়নে আৰু এই মাজৰ লেংথটোৱে কি হৈছে এই লেংথটো হয়নে ঠিক আছে তোমালোকে বুজি পালা এতিয়া যদি সোধে আমাৰটো কি হৈ গ'ল তাত ট্ৰাইংগল হৈ গ'ল হয়নে আমাক যদি সোধে এই ট্ৰাইংগলটোৰ কাৰণে টেন থিটা যদি উলিয়াবলৈ হয় টেন থিটা যদি উলিয়াবলৈ হয় তেতিয়া কি কয় আমাৰ এইটো ধৰি লওঁ তোমাৰ কি থিটা এই এংগলটো কি হৈ গ'ল থিটা যদি এই এংগলটো থিটা হয় এডাল কি হৈছিলে ষ্ট্ৰেইট লাইন আছিলে এনেকৈ তাৰ কৰেছপণ্ডিং কি হ'ব এইটো এংগলটো কি হ'ব থিটা হ'ব কাৰণ কেলৈ এইডাল লাইন আৰু এইডাল লাইন কি হৈছে পেৰেলেল হৈ আছে সেইকাৰণে কি হ'ব ইয়াৰ কৰেছপণ্ডিং এংগলটো কি হ'ব থিটা আৰু থিটা বুজি পালা এতিয়া আমাক যদি কি কয় ইয়াত যদি টেন থিটা যদি উলিয়াবলৈ কয় আমি উলিয়াই লওঁ ইয়াত টেন থিটাটো কি হ'ব এইটো ট্ৰাইংগলৰ কাৰণে আমি জানো যে কি টেন থিটা ইকুৱেল টু কি আছিলে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই কি হয় বেছ হয় হয়নে পাৰপেণ্ডিকুলাৰ মানে কি এই এংগলটোৰ তোমাৰ বিপৰীত কি হয় বাহুডাল হয়নে এইডাল মানে কি আহিব y2 - y1 আহিলে হ'ল আৰু বেছ কোনডাল যে এইডাল অতিভুজ তাৰ বাহিৰে কি হয় বাকী যিডাল বাহুত কি হয় এই কোণটো টাচ কৰি থাকে মানে কি আহিব x2 - কি আহিলে x1 আহিলে হ'ল ইমান লাগে তাৰ পৰা এতিয়া এইটো মনত পৰিছেনে আমি ক'ত পাইছিলোঁ অকণমান আগত কৰিছিলোঁ কি ৰেট অফ চেঞ্জ আছিলে নে ৰেট অফ চেঞ্জ অফ y উইথ ৰেচপেক্ট টু কি আছিলে x আছিলে হয়নে মানে আমি অথনি কি পাইছিলোঁ ৰেট অফ চেঞ্জ ইকুৱেল টু আমি কি পাইছিলোঁ y2 - y1 ডিভাইডেড বাই কি পাইছিলোঁ x2 - x1 পাইছিলোঁ হয়নে মানে কি পাইছিলোঁ ডেল্টা y ডিভাইডেড বাই কি ডেল্টা x বা কি পাইছিলোঁ আমি dy বাই dx পাইছিলোঁ হয়নে আৰু এইটো কি হৈছে এই টেন থিটাটো কি হৈছে আমাৰ কি ৰেট অফ চেঞ্জৰ সৈতে কি হৈছে ইকুৱেল হৈছে হয়নে আৰু তাৰপিছত কি হ'ল আৰু এই টেন থিটাটোকে কি ক'ব গ্ৰাফিকেলি আমাক শ্লোপ বুলি ক'ব মানে কি শ্লোপ অফ দি লাইন ঠিক আছে মানে এই লাইনডালক কি বুলি ক'ব আমাক শ্লোপ বুলি ক'ব শ্লোপ মানে কি তোমালোকে পাইছিলা নে আগতে পাইছিলা চাগে এইটো মই ডেফিনেশ্যন দি দিম শ্লোপ মানে কি হয় এতিয়া লিখি লোৱা যে কি এইটো শ্লোপ অফ দ্য লাইন ইকুৱেল টু কিমান পালোঁ আমি টেন থিটা পালোঁ মানে কি হ'ব এই গ্ৰাফডালৰ এই লাইনডালৰ কি হ'ব শ্লোপটোৱে কি বুজাব আমাক টেন থিটা বুজাব আৰু এই টেন থিটাটোৱে কি হ'ব আমাৰ ৰেট অফ চেঞ্জ হ'ব মানে কি y2 - y1 ডিভাইডেড বাই কি x2 - x1 মানে কি ৰেট অফ চেঞ্জটোক আমি কি বুলি কৈছিলোঁ আমি ডিফাৰেঞ্চিয়েশ্যন বুলি কৈছিলোঁ মানে কি আমি যে কি পালোঁ এতিয়া গ্ৰাফিকেলি আমি যেতিয়া বুজাম তেতিয়া আমি কি বুজাম যে ডিফাৰেঞ্চিয়েশ্যনটো বা কি ৰেট অফ চেঞ্জটো কি হয় সদায় ডিফাৰেঞ্চিয়েশ্যন হয় আৰু ডিফাৰেঞ্চিয়েশ্যনটোক আমি কি বুলি ক'ব পাৰোঁ সদায় শ্লোপ অফ দ্য কি বুলি ক'ম লাইন বুলি ক'ম বুজি পালা তেনেহ'লে শ্লোপ অফ দ্য লাইন ইকুৱেল টু কি হ'ব এতিয়াতো কি টেন থিটা মানে কি হৈ গ'ল শ্লোপ অফ লাইন হৈ গ'ল এতিয়া মানে গ্ৰাফিকেলি আমি দেখুৱালোঁ কি
স্লোপ অফ দ্য লাইন ইকুৱেল টু কি হ'ব ৰেট অফ চেঞ্জ ইকুৱেল টু কি হ'ব ডিফাৰেঞ্চিয়েশ্যন বুজি পালানে মানে যেতিয়া আমি গ্ৰাফিকেলি কি কৰিম ডিফাৰেঞ্চিয়েশ্যনটো ৰিপ্ৰেজেণ্ট কৰিম তেতিয়া ই কি বুজাব এই গ্ৰাফডালৰ কি এই লাইনডালৰ কি বুজাব শ্লোপ বুজাব ঠিক আছে এইটোৱে হৈছে কি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ ডিফাৰেঞ্চিয়েশ্যন মানে কি আমি ভেলুটো চেম পাই গ'লোঁ ৰেট অফ চেঞ্জ মানে কি আছিলে y2 - y1 ডিভাইডেড বাই কি x2 - x1 আছিলে মানে কি x ৰ ভেলু চেঞ্জ হ'লে কি হ'ব y ভেলু চেঞ্জ হ'ব মানে কি তাৰ ৰেট অফ চেঞ্জটো চেঞ্জ মানে কি চেঞ্জটো কি হাৰত হ'ব আৰু সেইটো কি বুজাইছিলোঁ আমি মেথছত কিহে বুজায় ডিফাৰেঞ্চিয়েশ্যনে বুজায় আৰু যেতিয়া আমি ডিফাৰেঞ্চিয়েশ্যনটো কি কৰিম গ্ৰাফিকেলি ৰিপ্ৰেজেণ্ট কৰিম তেতিয়া আমি তাক কি পালোঁগৈ লাষ্টত গৈ টেন থিটা ইকুৱেল টু কি পালোঁ ৰেট অফ চেঞ্জৰ সৈতে আমি কি বা ডিফাৰেঞ্চিয়েশ্যনৰ সৈতে কি ইকুৱেল পাই গ'লোঁ আৰু যিহেতু আমি টেন থিটাটো আমি জানো যে কি সদায় গ্ৰাফৰ কি হয় লাইনডালৰ এডাল শ্লোপ হয় শ্লোপটো হয় আৰু সেইকাৰণে কি ক'ম আমি এই শ্লোপ অফ দ্য লাইন ইকুৱেল টু ৰেট অফ চেঞ্জ বুলি ক'ম বা কি ডিফাৰেঞ্চিয়েশ্যন বুলি ক'ম বুজি পালা এইটো আছিলে কি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ ডিফাৰেঞ্চিয়েশ্যন হ'ব এতিয়া শ্লোপ মানে কি বুলি ক'লে এতিয়া তোমালোকে ডেফিনেশ্যন এটা লিখি লোৱা এইডোখৰ মোহাৰি দিছোঁ মানে কি আহিব শ্লোপ মানে শ্লোপৰ ডেফিনেশ্যনটো হৈছে কি শ্লোপ ইজ দি টেনজেণ্ট মানে কি আছিলে টেন থিটাটো টেনজেণ্ট অফ এংগল মানে কি টেন থিটা মানে কি ক'ম আমি টেন থিটা মেড বাই দি কি লাইন মেড বাই দ্য লাইন উইথ পজিটিভ এক্স in anti-clockwise direction মানে কি শ্লোপটো কি হৈছে তোমাৰ টেনজেণ্ট অফ এংগল মানে কি টেন থিটা হয় মেড বাই দ্য লাইন এই লাইনডালে কি কৈছে এই লাইনডালে তোমাৰ এই পজিটিভ এক্সৰ লগত কি কৈছে যিটো এংগল কৰিছে কিহত এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত মানে কি হৈছে আমাৰ কি হ'ব যেতিয়া আমি এটা এনেকৈ গ্ৰাফ আঁকিম কি হ'ল আমাৰ লাইনডাল কেনেকৈ আছিলে এনেকৈ আছিলে হয়নে হ'ল এতিয়া লাইনডালত কি হ'ল যিটো পইণ্টত কাট কৰিলে হ'ল এতিয়া আমি সেই পইণ্টটোৰ আমি এই লেফ্ট ছাইডে কি কৰিম কি ৰাইট ছাইডে কি কৰিম আমি এইটো ছাইড কি হ'ব আমাৰ পজিটিভ এক্স ডাইৰেকশ্যন হ'ব আৰু এই পইণ্টটোৰ পৰা এইটো ছাইডে কি হ'ব আমাৰ নিগেটিভ কি হ'ব এক্স ডাইৰেকশ্যন হ'ব বুজি পালা আমি যেতিয়া শ্লোপ উলিয়াম তেতিয়া কি কৰিম আমি যেতিয়া কি হ'ব এই পজিটিভ এক্স এক্সিছডালত কি কৰিব আমাৰ লাইনডালে কি কাট কৰিলে এই কাট কৰাৰ পিছত কি হ'ল যিটো পইণ্ট আছে সেই পইণ্টটোৰ পৰা আমাৰ ৰাইট ছাইডে কি ল'ম আমি পজিটিভ এক্স ডাইৰেকশ্যন ল'ম আৰু লেফ্ট ছাইডে কি ল'ম নিগেটিভ এক্স ডাইৰেকশ্যন হ'ব আৰু তাৰপিছত কি কৈছে এই লাইনডালৰ কি হ'ব আমাৰ যিটো এংগল কৰিব কি এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন হ'লে কি হ'ব ক্লকৱাইজ ডাইৰেকশ্যনটো এনেকুৱাই হয় হয়নে মানে কি এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনটো কি হ'ব এনেকুৱা হ'ব এইটোৱে কি যিটো এংগল ফৰ্ম কৰিব সেইটোকে কি ক'ব আমাক শ্লোপ বুলি ক'ব বুজি পালা আমাৰ ইয়াত কি কৈছে এই লাইনডালে কি কৈছে এনেকৈ এটা এংগল ফৰ্ম কৰিছে নে মানে কি এই লাইনডালৰটো কি হয় পেৰেলেল হয় এই লাইনডাল কি হৈছে এই লাইনডালৰ কি হয় পেৰেলেল হয় হয়নে আৰু সেইকাৰণে কি এইটোৱে ইয়াৰ এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত মানে কি এই ষ্ট্ৰেইট লাইনডালে কি ইয়াতো কাট কৰাৰ নিচিনা হৈছে নে ইয়াৰ কি হৈছে এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত যিটো কি আছে এংগল আছে কিহৰ টেনজেণ্টৰ এংগল সেইটোকে কি ক'ম আমি শ্লোপ বুলি ক'ম আৰু যিহেতু কি এইটোৱে ইয়াৰ লগত কি টেনজেণ্ট কি কৈছে ফৰ্ম কৰিছে মানে কি সেইকাৰণে আমি কি কৈছোঁ টেন থিটা উলিয়াইছোঁ আৰু ইয়াকে কি বুলি ক'ব আমাক এই লাইনডালৰ শ্লোপ বুলি ক'ব বুজি পালা শ্লোপৰ অৰ্থটো সেইটোৱে মানে কি এই শ্লোপটো হৈছে কি টেনজেণ্ট অফ এংগল মেড বাই দ্য লাইন উইথ পজিটিভ এক্স মানে কি য'ত কাট কৰিছে তাৰ পৰা কি তোমাৰ ৰাইট ছাইডে কি হ'ব পজিটিভ এক্স হ'ব আৰু কাট কৰা কি লেফ্ট ছাইডে কি হ'ব নিগেটিভ এক্স হ'ব বুজি পালা আৰু সেই এংগলটোকে কি কয় টেন থিটা বা কি শ্লোপ অফ দ্য লাইন হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি ডিফাৰেঞ্চিয়েশ্যনৰ অৰ্থটো বুজি পালানে আৰু ডিফাৰেঞ্চিয়েশ্যনক কি গ্ৰাফিকেলি কেনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰোঁ ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই বাই এণ্ড টেক কেয়াৰ